মোৰ ল'ৰাটোৱে মোৰ পৰা মোবাইল কাঢ়ি লৈছে এতিয়া মোবাইল নাচায় মোবাইল চাইছিলেহি যেতিয়াই চান্স পায় তেতিয়াই মোবাইলটো লয় আৰু মানে কি হয় মানে অফ টাইমত সি মানে মোবাইলটো ইউজ কৰিবলৈ বিচাৰে মানে এনেকুৱা আমি ক'লেও মানে মোবাইলটো নাচাওঁ বুলি ক'লে সি মানে মোবাইলটোলৈ মনটো গৈ থাকে তাৰ কিন্তু এতিয়া এই মোবাইলটো এৰিলে কমপ্লিট আজি 1.5 মাহমান হৈছে দুদিন ক্লাছ কৰি মোবাইলটো এৰিলে মোবাইলটো দূৰৰে কথা সিহঁতে এতিয়া টিভিও বাদ দিছে মানে টিভিটো খুব বেছি চাব বিচাৰিছিলে আৰু মোবাইলটোতো চান্স পালেই চাই কোনো কথাই নাই স্কুলৰ পৰা আহি বা মানে যেতিয়া তেতিয়া তো সেই বস্তুটো কিন্তু মোবাইলটো কম হৈ গ'ল চোৱাটো মানে নায়েই এতিয়া আৰু টিভিটো আমিতো ৰিচাৰ্জে কৰিবলৈ বন্ধ কৰি দিয়া নিচিনা হ'ল আপোনাৰ সন্তানে এতিয়া দুদিনতে এৰিব মোবাইল ফোন মতে আমি দুদিন দিলোঁ আৰু দুদিন দিয়াৰ পিছতে দেখিলোঁ তেওঁলোকৰ মোবাইল আৰু টিভিৰ প্ৰতি আগ্ৰহটো তেওঁলোকৰ সমূলি নাইকিয়া হৈছে আমাৰ ইয়াৰ একমাহমান হৈছে তাতে আমি দুদিনমানতে আমি এইটো চেঞ্জ আমি দেখা পাইছিলোঁ এডুকেট মিড ব্ৰেইন এক্টিভিশ্যন নামৰ এক শিক্ষা প্ৰতিষ্ঠানে এতিয়ালৈ 1000ৰো অধিক ল'ৰা-ছোৱালীক আঁতৰাই আনিছে মোবাইল আসক্তিৰ পৰা আচলতে কি হৈছে তেওঁলোকে ব্লাইণ্ডফুল এক্টিভিটিছৰ লগত মোবাইলটো জড়িত আছে যদি মোবাইলটো চোৱা তেওঁলোকে ব্লাইণ্ডফুলো নোৱাৰে আৰু ব্লাইণ্ডফুলটো পাৰিবলৈ হ'লে মোবাইলটো তেওঁলোকৰ এটা মনত উইল পাৱাৰ জাগ্ৰত হয় যে আমি মোবাইল এৰিব লাগিব আৰু যেতিয়া মোবাইলটো এৰি দিয়াৰ পিছত যেতিয়া মিড ব্ৰেইন এক্টিভেশ্যন কৰাৰ পিছত যদি মোবাইল চুৱে তেওঁলোকৰ মূৰ বিষাবলৈ আৰম্ভ কৰে গতিকে আপুনি মোবাইলটো তেওঁলোকৰ হাতৰ পৰা আঁতৰি যায় কণমানিসকলক মনোযোগ স্মৃতি শক্তি একাগ্ৰতা আদি বৃদ্ধি কৰি তুলিছে এডুকেট মিড ব্ৰেইন এক্টিভিশ্যনে কি হয় কোৱাচোন তোমাৰ কি দিছে ছাৰ 9 কি আছে বাৰু ইয়াত কি আছে এপল দেখাই দিয়া কাৰ্ডটো চাও দেখাই দিয়াচোন ভেৰি গুড নদীখনৰ উত্তৰ ফালে এখন খেলপথাৰ আছে সেই চৰখনে অলিম্পিয়া বুলি কোৱা হয় কেনেকৈ পাৰিলা তুমি ইয়াত ইমান ধুনীয়াকৈ কিতাপখন পঢ়ি দিলা চকু মানি মনলৈ আহি যায় তুমি ইয়াত দেখিছিলা জানো নাই দেখা এতিয়া আৰু কি কৰা তুমি মোবাইল চোৱা নাই মোবাইল চোৱা এৰিলা নাই ইয়াত এৰিলা আগতে চাইছিলা নাই আগতে অলপ চাইছিলা আৰু এতিয়া পঢ়া শুনাত কেনেকুৱা হৈছে বা আগতকৈ নম্বৰ কেনেকুৱা পোৱা আগতকৈ ভাল পাওঁ ভাল নম্বৰ পোৱা এতিয়া বাঢ়িছে নে নম্বৰবোৰ আগতকৈ বাঢ়িছে মোবাইলটো অলপ কমিছে আৰু পঢ়িলে অলপ মনত ৰয় এই শিক্ষা প্ৰতিষ্ঠানখনত সন্তানক প্ৰশিক্ষণ দি সুখী এতিয়া অভিভাৱকসকল মিড ব্ৰেইন সঁচা কথা ছাৰ এটা বহুত ভাল এটা বস্তু আনিছে মানে যিটো সকলোৱে ল'ব লাগে সকলোৱে আহিব লাগে সকলোৱে মানে বহুত কয় মিড ব্ৰেইনৰ বিষয়ে মোকো কৈছিলে এক দিওঁতেনে কিন্তু সেনেকুৱা বেয়া একো নহয় বহুত ভাল যিটো মানে কি বুলি ক'ম মানে বহুতখিনি যিখিনি পাইছোঁ ভালেই পাইছোঁ ইয়াত বেয়া বুলিবলৈ একোৱেই নাই মিড ব্ৰেইন এক্টিভেশ্যনত ব্ৰেইন জিমৰ জৰিয়তে সক্ৰিয় কৰি তোলা হয় ছাত্ৰ ছাত্ৰীসকলৰ মগজুৰ মাজৰ অংশ ব্ৰেইনৰ 3টা পাৰ্ট থাকে এটা ফৰ ব্ৰেইন এটা মিড ব্ৰেইন এটা হাইণ্ড ব্ৰেইন আৰু সেই 3টা পাৰ্টৰ দুইফালে আমাৰ 2টা হেমিস্ফিয়াৰ থাকে লেফ্ট হেমিস্ফিয়াৰ আৰু ৰাইট হেমিস্ফিয়াৰ আমাৰ শিশুবিলাকৰ বয়স বাঢ়ি যোৱাৰ লগে লগে তেওঁলোকৰ হেমিস্ফিয়াৰ দুটাৰ মাজত ডমিনেশ্যন ষ্টাৰ্ট হয় আৰু ডমিনেশ্যন ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে 2টা হেমিস্ফিয়াৰ লাহে লাহে ইনএক্টিভ হ'বলৈ আৰম্ভ কৰে তেতিয়া মিড ব্ৰেইনটোৱে এখন ব্ৰিজৰ নিচিনা কাম কৰে তেতিয়াই বদ অভ্যাস দূৰ হৈ একাগ্ৰতা স্মৃতি শক্তি মনোযোগ আদি বৃদ্ধি পোৱাৰ লগতে চকু বান্ধি যিকোনো কাম কৰিব পৰা হৈ উঠে কণমানিসকল He said if you give 2 gold coins for every card I will pull them out কি হয় বাৰু এখন কাৰ হয় জানো হয় কি কালাৰ কাৰখন কি কালাৰ ৰেড কালাৰ আৰু ব্লেক কালাৰ দেখাই দিয়াচোন বাৰু এইটো ৰেড কালাৰ এখন ব্লেক কালাৰ লখিমপুৰৰ আহুচাউল গাঁৱত থকা এই প্ৰতিষ্ঠানটোত যদি আপোনাৰ সন্তানক নামভৰ্তি কৰাব বিচাৰে তেন্তে এডুকেট মিড ব্ৰেইন এক্টিভেশ্যনৰ সৈতে যোগাযোগ কৰক 9101280897 অথবা 8011170380 নম্বৰত এডুকেট মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰ 3টা আছে আমাৰ নাৰায়ণপুৰত মুখ্য কেন্দ্ৰ আছে তাৰ পাছত আমাৰ এটা কেন্দ্ৰ আছে লখিমপুৰৰ ইয়াত আৰু এটা কেন্দ্ৰ আছে আমাৰ গুৱাহাটীত আৰু এতিয়া ইতিমধ্যে আমাৰ কেইবাটাও যোৱা 2টা বছৰ ধৰি বহুত ৱৰ্কশ্বপ আমাৰ হৈছে এতিয়া আহি থকা দিনকেইটাত আমাৰ কেতিয়া ৱৰ্কশ্বপ হ'ব ৰাইজৰ সুবিধাৰ কাৰণে মই জনাই থওঁ যে আমি 2-3 অক্টোবৰত ৱৰ্কশ্বপ হ'ব লখিমপুৰত 5-6 অক্টোবৰত ৱৰ্কশ্বপ হ'ব গুৱাহাটী চেণ্টাৰত 10-11 অক্টোবৰত আমাৰ ৱৰ্কশ্বপ হ'ব আকৌ লখিমপুৰত ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে